বিজেপিৰ গাঁও চলো অভিযানত অংশগ্ৰহণ অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ যোৱা 4 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰী পৰ্যন্ত সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত কৰা হৈছে বিজেপিৰ গাঁও চলো অভিযান। বিশেষকৈ দেশৰ 7 লাখ গাঁও আৰু নগৰীয়া বুথত সম্পৰ্ক কৰা দলৰ গৰীব কল্যাণ নীতি প্ৰচাৰ আৰু প্ৰসাৰ কৰা সংগঠনৰ দ্বাৰা সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰে সম্পৰ্ক কৰা লোকসভা নিৰ্বাচন 2024ৰ বাবে জনসমৰ্থন গোটোৱা আৰু পূৰ্বৰ তুলনাত 10% ভোট বৃদ্ধি কৰা লক্ষ্যৰে এই অভিযান অনুষ্ঠিত কৰা হয়। সেই অনুসৰি ডিব্ৰুগড় জিলা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি অসম গেছ কোম্পানীৰ উপাধ্যক্ষ তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যকৰ্তা ইন্দ্ৰ গগৈয়ে শনিবাৰে ডিব্ৰুগড় জিলাৰ 90 নং দুলিয়াজান বিধানসভা সমষ্টিৰ টেঙাখাট মণ্ডলৰ 19 নং বায়নচুক বুথত উপস্থিত হৈ এই অভিযান আৰম্ভ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ আগ্ৰহ মৰ্মে যোৱা 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অহাকালি 11 তাৰিখলৈকে এই গাঁও চলো অভিযানৰ প্ৰৱাহ কাৰ্যসূচী সমগ্ৰ ভাৰতবৰ্ষতে চলি আছে। গতিকে আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দুলিয়াজান বিধানসভা সমষ্টিৰ টেঙাখাট মণ্ডলৰ এজন কাৰ্যকৰ্তা হিচাপে আমিও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে যে ভাৰতবৰ্ষৰ যি 7 লাখখন গাঁও আছে, এই 7 লাখখন গাঁৱৰ আমাৰ দলীয় কাৰ্যকৰ্তাৰ লগতে জনসাধাৰণৰ লগত সম্পৰ্ক নতুন স্থাপন কৰাৰ উদ্দেশ্যে আচলতে এই কাৰ্যসূচী লোৱা হৈছে। গতিকে মই টেঙাখাট মণ্ডলৰ অন্তৰ্গত আমাৰ দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত 19 নং বায়নচুক বুথৰ আজি দুৰ্গেশ্বৰ গগৈ ঘৰত মই এতিয়া বৰ্তমানে উপস্থিত আছোঁ। আজি প্ৰথমে আমি আমাৰ এই বুথ সমিতি 19 নং বুথ সমিতিৰ আমাৰ দলীয় কাৰ্যকৰ্তা সৈতে আমি প্ৰথমে বৈঠক কৰিছোঁ। আমাৰ বুথ সমিতিৰ সমূহ বিষয়ববীয়া তাত উপস্থিত আছিলে। এই বুথ সমিতিৰ বিষয়ববীয়াৰ সৈতে এই অভিযানৰ বিভিন্ন বিষয় আমি আলোচনা কৰিছোঁ। এই গাঁওখনত বৰ্তমান ৰাজনৈতিক স্থিতি কেনেকুৱা ধৰণৰ আছে, আমাৰ সাংগঠনিক স্থিতি কেনেকুৱা ধৰণৰ আছে, আৰু লগতে আমাৰ কাৰ্যকৰ্তাসকলে কেনেধৰণে কাম কৰিছে, জনসাধাৰণে আমাক কেনেধৰণে আঁকোৱালি লৈছে, বিভিন্ন জনসাধাৰণে চৰকাৰৰ গৰীব কল্যাণ যোজনাৰ বিভিন্ন আঁচনিসমূহ কেনেকৈ পাবলৈ সক্ষম হৈছে, ইয়াৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে নাই হোৱা ইত্যাদি বিভিন্ন বিষয়বিলাক আমি আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত আমি এইখন গাঁৱৰ যিটো মূল নামঘৰ, এই মূল নামঘৰত গৈ আমি সেৱা কৰিছোঁ আৰু তাতে আমাৰ নামঘৰৰ সাতোলাৰ সৈতে সমূহ ৰাইজে উপস্থিত হৈ আমাক আশীৰ্বাদ জনাইছে। গতিকে মই এই শুভক্ষণত তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে সকলো পুৰুষ মহিলা বিভিন্নজন ভক্তপ্ৰাণ ৰাইজে তাত উপস্থিত হ'ল। আৰু আজি প্ৰৱাস হিচাপে যিহেতু আমাৰ কোনো এজন কাৰ্যকৰ্তাৰ ঘৰত থাকিব লাগে, সেই হেতুকেই আমাৰ দলৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, তেখেত দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টি কাম কৰি আহিছে, দুৰ্গেশ্বৰ গগৈ ডাঙৰীয়া, তেখেতৰ ঘৰত আজি আছোঁ। আৰু তেখেতৰ ঘৰত থাকি তেখেতৰ ওচৰ পাঁজৰ বিভিন্নজন ব্যক্তি মোক লগ পাবলৈ আহিছে আৰু তেখেতসকলৰ লগত আমি বিভিন্ন বাৰ্তালাপ কৰিছোঁ। এটা খুব সুন্দৰ এটা পৰিৱেশ হৈছে, আমাৰ খুব ভাল লাগিছে। আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই আন্তৰিকতাৰ এই অঞ্চলত এই বুথত কাম কৰি আহিছে। লগতে অঞ্চলৰ ৰাইজেও যথেষ্ট আন্তৰিকতাৰে আমাক আঁকোৱালি লৈছে। আজি সকলো যিজনৰ সহযোগিতা পাইছোঁ, নামঘৰত সহযোগিতা পাইছোঁ, ইয়াতে সহযোগিতা পাইছোঁ, ভাল লাগিছে। গতিকে নিশ্চয়কৈ এই কাৰ্যসূচী সফল হ'ব। লগতে মই আশা ৰাখিম টেঙাখাট মণ্ডলৰ প্ৰতিটো বুথতে এই কাৰ্যসূচী সফল হওক, দুলিয়াজান সমষ্টিৰ প্ৰতিটো বুথতে কাৰ্যসূচী সফল হওক, লগতে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো বুথতে সফল হওক। আৰু আগন্তুক 24 চনৰ যি লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত আমি নিৰংকুশ সংখ্যক আসন জয়যুক্ত কৰি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰবাৰ প্ৰধানমন্ত্ৰী আসনত যাতে অধিষ্ঠিত কৰিব পাৰোঁ, আমি তাৰ পৰিকল্পনা কৰিছোঁ আৰু নিশ্চয়কৈ সফল হ'ম। গতিকে সকলো ৰাইজৰ সহযোগত সফল হ'ম বুলি আমি ধাৰণা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে নেতাগৰাকীয়ে পুনৰ দেওবাৰে পুৱা বহু কেইজন দলীয় সতীৰ্থৰ সৈতে চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ অভাৱ অভিযোগ সম্পৰ্কে বুজ লয় আৰু আগন্তুক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।
ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।